Question number 3. Let's see how much we have understood the poem. আমি চাওঁ আহা কবিতাটো আমি কিমান বুজি পাইছোঁ। এতিয়া প্ৰশ্নত কি সুধিছে চাওঁ আহা। What are the different ways of greeting each other? The different ways of greeting each other are Namaste and hello friends. B number to চাওঁ আহা। B. What food items are mentioned in the poem? কবিতাটোত কি কি খাদ্য বস্তুৰ কথা উল্লেখ কৰা হৈছে? The food item mentioned in the poem are laddus and pithas. আকৌ এবাৰ কোৱা। The food items mentioned in the poem are laddus and pithas. তাৰপৰা চিটো চাওঁ আহা। What is the poem about? কবিতাটোত কিহৰ বিষয়ে উল্লেখ কৰা হৈছে? The poem is about unity in diversity in a classroom. Again, the poem is about unity in diversity in the classroom. কবিতাটোত শ্ৰেণীকোঠাৰ বৈচিত্ৰ্যৰ মাজত থকা ঐক্যৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এতিয়া ডি নম্বৰ প্ৰশ্নটো চাওঁ। How does friendship grow? কেনেকৈ বন্ধুত্ব বাঢ়ি আহে? এতিয়া আমি উত্তৰত ক'ম। আনচাৰ। ফ্ৰেণ্ডশ্বিপ grows through caring, sharing and understanding each other. Again, friendship grows through caring, sharing and understanding each other. যত্ন মানে কেয়াৰিং মানে যত্ন, শ্বেয়াৰিং মানে ভাগ বতৰা আৰু আণ্ডাৰষ্টেণ্ডিং মানে ইজনে সিজনক বুজি পোৱাৰ যোগেদি বন্ধুত্ব বাঢ়ি আহে বা বন্ধুত্ব বৃদ্ধি পায়। ঠিক আছে, এইখিনি বুজি পাইছানে? অঁ, এতিয়া আমি ই নম্বৰটো চাওঁ আহা। Why do some children say namaste and others say hello? কিয় কিছুমান ল'ৰা ছোৱালীয়ে নমস্তে বুলি কয় আৰু আন কিছুমানে হেল্ল' বুলি কয়? The poem is about unity in diversity. কবিতাটোত মানে বিভিন্নতাৰ মাজত একতা দেখুওৱা হৈছে। বিভিন্নতাৰ মাজত একতা, আৰু সেইকাৰণে কিছুমানে কি কৰে, বেলেগ বেলেগ পটভূমিৰ পৰা অহা তেওঁলোক, মানে বিভিন্ন ছাত্ৰ ছাত্ৰীসকল ক'ৰ পৰা অহা, বেলেগ বেলেগ পটভূমিৰ পৰা অহা।